অলপ এনেকৈ হ'ব হাই গাইজ মই আজি বহুত দিনৰ মূৰত আহিছো এছ মটৰছত আজি কোনো মই আপোনালোকক ডিউটি ফিফটি হওক বা এইবিলাক মই আপডেট নিদিওঁ এটা বিশেষ কামত আহিছো সেই কামটো ইয়াৰে মানে কি আছে ইয়াৰে অনাৰ আব্দুল হাজৰিকা দাদাক মাতি আনিম আৰু আপোনালোকক কি হৈছে ডাইৰেক্ট সুধি কিনে আপোনালোকক জনাইছো তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহি গৈছে আমাৰ মাজত আব্দুল দাদা নমস্কাৰ তো দাদাক জনাইছো দাদা কি মানে স্পেচিয়েল আজি ভিডিঅ'টোত মানে আপুনি সেইটো বুজাই দিয়ক হাই গাইজ প্ৰথমতে মই চবকে নমস্কাৰ দিব বিচাৰিছো মোৰ ফালৰ পৰা লগতে গোটেই এই মটৰছৰ সমূহ পৰিয়াল বৰ্গৰ ফালৰ পৰা তো ঘটনাটো এনেকুৱা কি আজি একচুৱেলি আমি কোনো আমাৰ বাইকৰ আপডেটবোৰ নিদিওঁ আমি একচুৱেলি কিবা এটা বেলেগ কাৰণত আজি ভিডিঅ' বনাই আছো আৰু ভিডিঅ' বনোৱাৰ আগতে মই সকলোকে এবাৰ ধন্যবাদ ক'ব বিচাৰিছো মোৰ ফালৰ পৰা ধন্যবাদটো মই এই কাৰণেই কৈছো একচুৱেলি কি হয় আপোনালোকে এই ইউটিউবৰ মাধ্যমেৰে যিখিনি ভিডিঅ' আমাৰ চাই আমাৰ এই মটৰ ষ্টক চাই আমাৰ তাত আহি কিনে আমাৰ লগত মানে ইনকুৱাৰী কৰে কথা পাতে বা গাড়ী লয় সেইটো আমি এজ এ মৰম হিচাপে ধৰিছো তো আপোনালোকৰ মৰমৰ আশীৰ্বাদত আমি আজি বহুতখিনি এই স্পৰ্টছটো আগুৱাই নিবলৈ আমি সক্ষম হৈছো তাৰ কাৰণে মই সকলোকে আকৌ এবাৰ মোৰ তৰফৰ পৰা সমূহ ভিউৱাৰ্ছলৈ আৰু গ্ৰাহকলৈ মই এবাৰ ধন্যবাদ জনাইছো তো এতিয়া আমি আহিছো আমাৰ এই ভিডিঅ'টোৰ আজি যিটো আচল উদ্দেশ্য সেইটো লৈ আহিছো একচুৱেলি কি হয় আমাৰ আজি এখন গাড়ী ডেলিভাৰী হ'ব বাইক এখন ডেলিভাৰী হ'ব তো ডেলিভাৰী হওঁতে এনেকুৱানো কি স্পেচিয়েল আছে যে আমি আজি ভিডিঅ' বনাই আছো তো কথাটো এনেকুৱা একচুৱেলি আমি আজি যিখন গাড়ী ডেলিভাৰী দিম হাৰ্লি ডেভিডছন 750 ষ্ট্ৰীট এখন গাড়ী যিজন ব্যক্তিয়ে ল'ব আমাৰ পৰা আজি তেখেতে একচুৱেলি নিজাকে কি তেখেতে এই তেওঁৰ হেপিনেছটো চেলিব্ৰেশ্যন কৰিব বিচাৰিছে আমাৰ লগত তেখেতৰ এখন নিজৰ এটা ইউটিউব চেনেল আছে তো তেখেতে এইটো বস্তু আজি চেলিব্ৰেশ্যন কৰিব আমাৰ লগত এই মটৰছৰ লগত তো আমাৰো ইচ্ছা এটা মানে ভাবিছো যে আমিও আমাৰ তৰফৰ পৰা এটা ইউটিউবত তেওঁৰ এই হেপিনেছটো আমাৰ লগতে তেওঁ শ্বেয়াৰ কৰিব বিচাৰিছে এই গোটেইখিনি বস্তু আমি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকৈ লাগে গোটেই ভিডিঅ'টো ভালকে চাব লাষ্টলৈকে চাব যদি ভাল লাগে আমাৰ এই চাতুলৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব তো বলক প্ৰথমতে আপোনালোক সেই বাইকখন দেখাই দিওঁ তো এইখনে সেইখন বাইক যোনখন আজি ডেলিভাৰী দিব সেইকাৰণে স্পেচিয়েল ভিডিঅ'টো বনাইছো আৰু ইয়াৰে বিষয়ে আমাৰ আব্দুল্লাহ আছে আব্দুল্লাহ কৈ দিব আব্দুল্লাহ তো এনেকুৱা এখন বাইক একচুৱেলি আজি আমাৰ ডেলিভাৰী হ'ব যিজন ব্যক্তিয়ে আজি এখন গাড়ী ল'ব তেওঁলোকক ৰ'ব আপোনাক ডাইৰেক্ট প্ৰথমতে চিনাকি কৰি দিছে ঠিক আছে ৰাজ ভাই অ ৰাজ ভাই ইয়াতে হাত এইটো নাই এইখিনি কাটি দিম তো এখেত হৈছে আমাৰ ৰাজ ভাই এওঁৰ অৰিজিনেল নাম হৈছে ৰাজ চাংমা একচুৱেলি কি হ'ল এখেত হৈছে বহুত চকিন মানুহ হা এওঁ একচুৱেলি প্ৰিমিয়াম বাইকবোৰ খুব আমাৰ পৰা লৈছে আগতেও লৈছে আকৌ চেল কৰে আকৌ দিয়ে আকৌ নতুনকে আমাৰ পৰা ছেকেণ্ড প্ৰিমিয়াম বাইক লয় এতিয়া আপোনালোকে এইটো নাভাবিব যে এখেতৰ পৰা আমি ভাল এমাউণ্ট দি কিনে ইনকাম কৰি আছো সেইকাৰণে এওঁক বেছিকে দেখাই আছো এইটো নহয় একচুৱেলি কি হয় আজি ভিডিঅ'টো বনোৱাৰ দুটা কাৰণ আছে একচুৱেলি এওঁ এজন বহুত ভাল মানুহ এওঁৰ লগত কথা পাতি আমাৰ বহুত ভাল লাগে বহুত ভাল ব্যৱহাৰ এওঁৰ আৰু 2 নম্বৰ কথা তেওঁ নিজাকে আজি আমাৰ লগত মানে এই তেওঁৰ চেলিব্ৰেশ্যন কৰিব আছে তেওঁৰ এই হেপিনেছটো তেওঁ যে গাড়ীখন কিনিছে আমাৰ লগত চেলিব্ৰেশ্যন কৰিব বিচাৰিছে লগত তেওঁৰ ফ্ৰেণ্ড চাৰ্কেল আৰু ফেমিলি লৈ আহিছে এবাৰ দেখাই দিব এখেতসকলক তেওঁ লৈ আহিছে এবাৰ হাই দি দিব চবে হয় তেওঁ লৈ আহিছে গোটেইখিনি চেলিব্ৰেশ্যন কৰিবৰ কাৰণে আৰু ৰাজদাৰ চিনাকিটো এবাৰ মোৰ ফালৰ পৰা দি দিছো ৰাজ ভাইৰ আচল নামটো হ'ল ৰাজ চাংমা এওঁ প্ৰফেচনেলি এজন অভিনয় জগতৰ লগত জড়িত আছে এওঁ এক্টৰ প্লাছ ডান্সাৰ প্লাছ কোৰিঅগ্ৰাফাৰ প্লাছ এওঁ স্ক্ৰিপ্টটো লিখে এওঁৰ নিজাকে স্কুলো আছে ডান্সৰ ট্ৰেইনাৰ হয় টিচাৰ কেইখন স্কুল আছে মোৰ চাৰিখন স্কুল সিহঁতৰ আছে গুৱাহাটীত 3খন আৰু এখন আপোনাৰ 2খন তই গমেই পালে তেওঁ কিমান চকিন মানুহ তো তেওঁ এতিয়া আজি আমাৰ লগত এইখিনি গোটেইখিনি তেওঁ হেপিনেছটো শ্বেয়াৰ কৰিব আহিছে তো তেওঁ কেক চেক গোটেইখিনি লৈ আহিছে ফ্ৰেণ্ড আহিছে তো আহক আমি আগবাঢ়ো নেক্সট ভিডিঅ'টোৰ লগত কেনেকৈ আমি এই গোটেইখিনি বস্তু আমি চেলিব্ৰেশ্যন কৰিম আপোনালোক দেখাই যাম তো আমাৰ লগত যোনে গাড়ীখন কিনিব দাদা আছে আমাৰ লগত দাদা তো দাদা ইয়াতে মানে কেনেকে চেনেলটো বোলে যে গাড়ী এনেকুৱা বা আগতেও লৈছে আপুনি আগতে 3 মাহ পুৰণা RR3 এইবিলাক লৈছে দাদা কৈছে তো কেনেকে চেনেল মানে কেনেকুৱা হৈছে আপুনি একচুৱেলি মোৰ খুবেই ভাল লাগিছে একচুৱেলি মই আজি খুবেই সুখী বাইকখন লৈ পেলাই আৰু মই ভালকে চলাইছো বাইকখন চলাই পেলাই চাইছো আৰু বাইকখন একদম অ'কে কণ্ডিশ্যন আছে মই চাই মেলি লওঁ গাড়ীবিলাক আৰু মই একচুৱেলি ক'ব পাৰি যে মই একচুৱেলি আপোনাৰ মটৰচাইকেল এনথুজিয়াষ্ট হয় মটৰচাইকেল এণ্ড কাৰ্ছ চ' এনেকুৱা নহয় যে মই আপোনাৰ গাড়ী লৈ পেলাই যে চেল কৰিছো এইটো নহয় মই নিজৰ চখৰ কাৰণে মানে গাড়ীবিলাক লওঁ আৰু চ' দাদাৰ পৰা এতিয়ালৈকে মই 2খন ল'লো প্ৰিমিয়াম বাইক ইয়াৰে আগত মই RR310 লৈছিলো চ' এইখন চলালো আপোনাৰ 1 বছৰমান চলালো তাৰপিছত মই এইখন বেলেগক চেল কৰিলো আৰু তাৰপিছত মই মোটামুটি আপোনাৰ ক'ব পাৰে যে 1 বছৰমান মই বাইক চলোৱাই নাছিলো মই কাৰে চলাই আছিলো গাড়ী চলাই আছিলো আকৌ বাইক চলাব মন হ'ল আপোনালোকে গমেই পায় গুৱাহাটীত ট্ৰাফিক অলপ প্ৰব্লেম হয় গাড়ী লৈ পেলাই সদায়
চ' এখন বাইক একচুৱেলি মই 1 বছৰ আগতে মই মানে প্লেনিং আছিলে মোৰ হাৰ্লি এখন লোৱা বাট সেইটো টাইমত অলপ নিমিলিলে ফাইনেন্সিয়েল অলপ মানে চলি আছিলে বস্তুবিলাক চ' এইবাৰ মোৰ মানে মিলিলে চব বস্তুবিলাক মিলিলে টাইম টেবুল চব মিলিছে ফাইনেন্সিয়েলি এইবাৰ অলপ ঠিক হৈছে চ' মই সেইকাৰণে আজি এখন পাৰ্চেজ কৰিলো দাদাৰ পৰা মোৰ ছেকেণ্ড বাইক একচুৱেলি এইচ মটৰ্ছৰ পৰা আৰু ইউটিউব চেনেল আছে নেকি এটা মোৰ নিজৰ আছে একচুৱেলি মই ইউটিউবাৰ বুলি ডাইৰেক্ট ক'লে একচুৱেলি ভুল হ'ব বস্তু মই আৰ্টিষ্ট হয় যেনেকে দাদাই অলৰেডি মোক মোৰ কথা কৈছে যে মই এজন এক্টৰ প্লাছ ফিল্ম প্ৰডিউচাৰ মই অলৰেডি 2খন চিনেমাও কৰিছো এজ এ মেইন লিড প্লাছ মই চিনেমা প্ৰডিউচো কৰো নিজে চ' 2খন চিনেমা নিজে প্ৰডিউচ কৰিছো আৰু এখন চিনেমা নিজে ডাইৰেকশ্যনো কৰিছো আদিবাসী চিনেমা যিটো আপোনাৰ ৰিলিজ হ'ব আৰু আপোনাৰ কামিং মান্থ নেক্সট মান্থ ৰিলিজ হ'ব চ' আৰু মোৰ ইভেন্টছ হ'লে আপোনাৰ অল অভাৰ ইণ্ডিয়া মই আপোনাৰ ইভেন্টছ কৰো ডান্স মডেলিং ছিংগিঙৰ ইভেন্টছ কৰো মই দাদাহঁতে জানে মোৰ কথা চ' আৰু প্লাছ গুৱাহাটীতো মোৰ ডান্স স্কুল আছে বাহিৰতো আছে গুৱাহাটীৰ বাহিৰতো 4খন ডান্স স্কুল আছে চ' মোৰ সেইটোৱে আৰু শৌখিন মানুহ হওঁ চ' মানে বাইকৰ শৌখিন হয় একচুৱেলি চ' আপোনাৰ স্কুলৰ বিষয়ে কিবা জানিব লাগিলে স্ক্ৰীনত দাদাৰ ফোন নম্বৰটো দি দিম চিয়'ৰ স্ক্ৰীনত ফোন নম্বৰটো আহি আছে দাদাক কণ্টেক্ট কৰিব পাৰে ইয়াৰ বিষয়ে কিবা জানিব লগা থাকিলে এইখিনি দাদা কেক চেকখিনি কাটি দিব তো ইয়াতে আৰু এটা কথা ক'ব খুজো যিখন বাইক ৰাজভাই আজি লৈছে মোৰ পৰা এইখন একচুৱেলি আমাৰ ৰাস্তাত আমি ডিছপ্লে কৰি থওঁ বাহিৰতে বহুত ধূলি গলি থাকে একেবাৰে লেতেৰা হৈ থাকে এই লেতেৰাৰ মাজতো তেওঁ গাড়ীখন আহি চাই আমাক কোনো ধৰণৰ চলাই চোৱা নাই পুৰা কমপ্লিট আমাৰ ওপৰত বিশ্বাস কৰি গাড়ীখন নচলোৱাকে তেওঁ আমাৰ পৰা গাড়ীখন লৈছে ফাইনেন্স কৰিছে ফাইনেন্সৰ কথাটো মই এইটো ক'ব খুজো যে ফাইনেন্স কৰিছে IDFC ফাৰ্ষ্ট বেংকৰ ফালৰ পৰা আৰু এই সুযোগতে মই IDFC ফাৰ্ষ্ট বেংকৰ সমূহ মানে সদস্যক মই ধন্যবাদ জনাব বিচাৰিছো বিশেষকে যিটো টিমে আমাৰ এই বাইকৰ ওপৰত ছেকেণ্ড হেণ্ডত ৰিফাইনেন্স কৰি আছে সেই সমূহ মানে হেৰিটোক মই ধন্যবাদ জনাব খুজিছো IDFC ফাৰ্ষ্ট বেংকৰ গোটেই টিমক লগতে মোৰ ইয়াতে যিজন ল'ৰা বহে আমিজ আলী চৌধুৰী তেওঁকো মই বিশেষ ধন্যবাদ জনাইছো সেইখিনিয়ে ক'ব লগা আৰু আপোনালোকৰ এই ছাপোৰ্টৰ কাৰণে আজি আমি এই বিজনেছটো আগুৱাই নিবলৈ সক্ষম হৈছো তো তাতে ক'লো যে তেখেতে পুৰা বিশ্বাসৰ পৰা বাইকখন লৈছে কোনো ধৰণৰ চোৱা নাই তাৰপিছত আমি ফাইনেন্স প্ৰচেছ কৰাই দিছো তাৰপিছত তেওঁ বুকিং কৰি উঠি গাড়ীখন লৈ গৈছে নিজাকে অলপ মডিফাই কৰিছে কি মডিফাই কৰিছে এবাৰ ৰাজদা অলপ কৈ দিয়ক বিশেষ একো কৰা নাই মানে অলপ টেং চেং বিলাক মানে আগতে বেলেগ ষ্টিকাৰ্ছ লগোৱা আছিলে চ' মই অলপ নিজৰ ফালৰ পৰা কিবা এটা কৰিব ট্ৰাই কৰিছো আৰু আপোনাৰ ইয়াতে চাব পাৰে মই মাতগাটটো একচুৱেলি অলপ চেঞ্জ কৰিছো বেক চাইডত মাতগাটটো মই এতিয়া গুচাই পেলাই এটা চিংগল LED লাইট লগাই দিছো চাব পাৰিব খুব ধুনীয়া লাইটটো আকৌ যেতিয়া বৰষা দিন আহিব মেবি আকৌ মই মাতগাটটো লগাই দি পেলাই চলাম ভাবিছো আৰু শেষত মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ এইচ মটৰ্ছৰ টিমক ইমানখিনি ধুনীয়া এটা মোক অপৰচুনিটি দিয়াৰ কাৰণে সপোন আছিলে বহুত আগৰ পৰাই ভাবিছে আপোনালোকৰ কাৰণে এটা এইটো পুৰা হ'ব তো অন্তৰৰ পৰা আমাৰো আপোনাক বহুত ধন্যবাদ আপুনি আমাৰ তাত আহিছে আমাৰ লগত খুব কম সময়ত ভাল চিনাকি হৈছে ভাল লাগে আপোনালোক তো বলক গাইজ আমি ভিডিঅ'টো আগুৱাই যাওঁ গোটেইখিনি এগ্ৰিমেণ্ট হৈ গ'ল এতিয়া আমি গাড়ীখন ডেলিভাৰী দিম তো আপোনালোকে ভিডিঅ'ত থাকক ভালকে লাষ্টলৈকে চাব স্কিপ নকৰিব গাইজ ভিউৱাৰ্ছসকল এতিয়া আমি গাড়ীখন ডেলিভাৰী দিম ৰাজচাংমা দাদা আছে আমাৰ লগত তো ৰাজভাগ এতিয়া প্ৰথমে মই এটা ফুলন গামোচাৰে আমি সম্বোধনা জনাম লগতে শুভেচ্ছা জ্ঞাপন কৰিম কালি তো এইবাৰ আমি ৰাজদাক চাবিটো আৰু কাগজখিনি গোটাই দিম ডকুমেণ্টছখিনি চাবিটো আমাৰ লগত সেই ডুপ্লিকেট চাবিটো নাই আৰু যিটো ইমান ডাঙৰকে দিয়ে এইটো আমাৰ লগত নাই অৰিজিনেল চাবিটো দিলো এইটো লগ অৰিজিনেল চাবিটো লগত কাগজ ডকুমেণ্টছখিনি দিলো আমি থেংক ইউ ৰাজ ভাই থেংক ইউ তো এই কেকটো ৰাজভাই লৈ আহিছিলে এইটো আমি চেলিব্ৰেশ্যন কৰিম যে কেকটো কাটি তো ৰেডি তো
তো প্ৰথমৰ পৰা লাষ্টলৈকে আমি গাড়ী পুৰা ডেলিভাৰী লৈ গোটেইখিনি আপোনালোকক দেখালোঁ তো আজি লাষ্ট এণ্ডিঙত এইখিনিয়ে তো কেক চেক কাটিলোঁ গোটেইখিনি আপোনালোক ঠিক আছে না চব কেক চেক কাটি হেৰি কৰিলোঁ আমি গোটেইখিনি আজি দেখুওৱা হৈ গ'ল কমপ্লিট ভিডিঅ'টো আপোনালোকে ভালকৈ চাব আৰু যদি ভাল লাগে চাই পিনি আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ চাতুলৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আজিলৈ এৰিছোঁ বাই বাই থেংক ইউ ছ' মাছ থেংক ইউ ঠিক আছে যদি এনেকৈ চিকেন বাইকৰ ভিডিঅ' চালে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আগলৈ এনেকৈ চিকেন